নিশ্চিতভাৱে ৰাইজে কোৱাৰ অধিকাৰ আছে, কিন্তু কথাটো হ'ল যে মদটো আগেও চলি আছে, এতিয়াও চলি আছে। মই কোৱা নাই যে মদ চলা নাই, বাট কথাটো এনেকুৱা যে দোকান কিয় দিয়া হৈছে। দোকান বিভিন্ন ঠাইত আগতে আপোনালোকে দেখে যে প্ৰতিদিন আমি কিমান বাল্ক লিটাৰ চুলাই ইত্যাদি আমি এতিয়াও জব্দ কৰি আছোঁ। আগতো এইখিনি ঠাইত য'ত যিসকল ৰাইজে মদ ব্যৱহাৰ কৰে তেওঁলোকে হয়তো IMFL নকৰি চুলাই কৰিছে, চুলাই নকৰি কিবা আৰু এটা কৰিছে, কিন্তু হঠাৎকেই দোকান বৃদ্ধিৰ লগে লগে ৰাইজে মদ খোৱা আৰম্ভ কৰি দিলে এনেকুৱা কথা নহয়। যাৰ অভ্যাস আছে তেওঁ আগৰ পৰাই খাই আছে। মই আগতেও কৈ আছোঁ, বনভোজ মানে আমাৰ আত্মীয় স্বজন পৰিয়াল লৈ আমি আনন্দ উপভোগ কৰা। আমাৰ নিশ্চিতভাৱে আমি নিজৰ আপোনজনক লৈ বনভোজস্থলীত যাওঁ। খুব স্বাভাৱিকভাৱে ইয়াৰ পৰিৱেশ এটা খুব ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগে, প্ৰকৃতিৰ লগতে মিলি থকা এটা পৰিৱেশ লৈ আমি যাতে আমাৰ পৰিয়ালৰ লগতে আমি গোটেই দিনখন যাতে ভালকৈ এনজয় কৰিব পাৰোঁ, এটা জুতি লগাই খাব পাৰোঁ, ঠিক তেনেকুৱা আমি যাতে প্ৰকৃতি উপভোগ কৰিব পাৰোঁ। ইয়াতে গৈ কোনো পধ্যেই যাতে আমাৰ বিপদ নানে। আমাৰ যিকোনো কাৰণে আপোনালোকে দেখি আছে বনভোজস্থলীৰ পৰা উভতি আহি আমি বাৰম্বাৰ খোৱাৰ পাছতো বিভিন্ন সময় আমি দেখিছোঁ যে ড্ৰাংক এণ্ড ড্ৰাইভ হৈ আছে। তো এই ক্ষেত্ৰত ৰাইজ নিশ্চিতভাৱে যতি এক্সিডেণ্ট হৈছে, প্ৰচণ্ডভাৱে কষ্ট পাইছে, আমি সকলোৰে ওচৰতে বিনম্ৰতাৰে প্ৰাৰ্থনা কৰিম যে বনভোজৰ নিচিনাই হ'ব লাগে, যাতে আমি মানুহবিলাকে যাতে এই কাৰণে কষ্টও পাব নালাগে, আৰু যিসকলে বনভোজ উপভোগ কৰিব তেওঁলোকেও ভালকৈ কৰিব লাগে। আমাৰ যাত্ৰা এইটো আজি এই মুহূৰ্তত আমি 87লৈকে আমি কৰিছোঁ। আজি আৰু 3টা হ'ব, 90 কনষ্টিটুৱেঞ্চি কাভাৰ কৰিম। মাজে মাজে আমাৰ কেতিয়াও বিৰতি হৈ যায়, আমাৰতো চৰকাৰী কাম কাজ থাকে। এই ক্ষেত্ৰত আমাৰ কেবিনেট থাকিলে আমাৰ যাবই লাগে। বাকী কামখিনি আমি আমাৰ লগতেই কৰিব পাৰোঁ। আজিকালি অনলাইন ছিষ্টেমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা কৰি দিলে। তো এই ক্ষেত্ৰত বিৰতি মানে আমাৰ 126 কনষ্টিটুৱেঞ্চিত যাম, তেতিয়া আৰু যিমান টাইম লাগে। নিশ্চিতভাৱে ৰাইজে কোৱাৰ অধিকাৰ আছে, কিন্তু কথাটো হ'ল যে মদটো আগেও চলি আছে, এতিয়াও চলি আছে। মই কোৱা নাই যে মদ চলা নাই, বাট কথাটো এনেকুৱা যে দোকান কিয় দিয়া হৈছে। দোকান বিভিন্ন ঠাইত আগতে আপোনালোকে দেখে যে প্ৰতিদিন আমি কিমান বাল্ক লিটাৰ চুলাই ইত্যাদি আমি এতিয়াও জব্দ কৰি আছোঁ। আগতো এইখিনি ঠাইত য'ত যিসকল ৰাইজে মদ ব্যৱহাৰ কৰে তেওঁলোকে হয়তো IMFL নকৰি চুলাই কৰিছে, চুলাই নকৰি কিবা আৰু এটা কৰিছে, কিন্তু হঠাৎকেই দোকান বৃদ্ধিৰ লগে লগে ৰাইজে মদ খোৱা আৰম্ভ কৰি দিলে এনেকুৱা কথা নহয়। যাৰ অভ্যাস আছে তেওঁ আগৰ পৰাই খাই আছে। মই আগতেও কৈ আছোঁ, বনভোজ মানে আমাৰ আত্মীয় স্বজন পৰিয়াল লৈ আমি আনন্দ উপভোগ কৰা। আমাৰ নিশ্চিতভাৱে আমি নিজৰ আপোনজনক লৈ বনভোজস্থলীত যাওঁ। খুব স্বাভাৱিকভাৱে ইয়াৰ পৰিৱেশ এটা খুব ভাল পৰিৱেশ নিৰ্মাণ কৰিব লাগে, প্ৰকৃতিৰ লগতে মিলি থকা এটা পৰিৱেশ লৈ আমি যাতে আমাৰ পৰিয়ালৰ লগতে আমি গোটেই দিনখন যাতে ভালকৈ এনজয় কৰিব পাৰোঁ, এটা জুতি লগাই খাব পাৰোঁ, ঠিক তেনেকুৱা আমি যাতে প্ৰকৃতি উপভোগ কৰিব পাৰোঁ। ইয়াতে গৈ কোনো পধ্যেই যাতে আমাৰ বিপদ নানে। আমাৰ যিকোনো কাৰণে আপোনালোকে দেখি আছে বনভোজস্থলীৰ পৰা উভতি আহি আমি বাৰম্বাৰ খোৱাৰ পাছতো বিভিন্ন সময় আমি দেখিছোঁ যে ড্ৰাংক এণ্ড ড্ৰাইভ হৈ আছে। তো এই ক্ষেত্ৰত ৰাইজ নিশ্চিতভাৱে যতি এক্সিডেণ্ট হৈছে, প্ৰচণ্ডভাৱে কষ্ট পাইছে, আমি সকলোৰে ওচৰতে বিনম্ৰতাৰে প্ৰাৰ্থনা কৰিম যে বনভোজৰ নিচিনাই হ'ব লাগে, যাতে আমি মানুহবিলাকে যাতে এই কাৰণে কষ্টও পাব নালাগে, আৰু যিসকলে বনভোজ উপভোগ কৰিব তেওঁলোকেও ভালকৈ কৰিব লাগে। আমাৰ যাত্ৰা এইটো আজি এই মুহূৰ্তত আমি 87লৈকে আমি কৰিছোঁ। আজি আৰু 3টা হ'ব, 90 কনষ্টিটুৱেঞ্চি কাভাৰ কৰিম। মাজে মাজে আমাৰ কেতিয়াও বিৰতি হৈ যায়, আমাৰতো চৰকাৰী কাম কাজ থাকে। এই ক্ষেত্ৰত আমাৰ কেবিনেট থাকিলে আমাৰ যাবই লাগে। বাকী কামখিনি আমি আমাৰ লগতেই কৰিব পাৰোঁ। আজিকালি অনলাইন ছিষ্টেমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা কৰি দিলে। তো
তো এই ক্ষেত্ৰত বিৰতি মানে আমাৰ 126 কনষ্টিটুৱেঞ্চিত যাম তেতিয়া আৰু যিমান টাইম লাগে